সমূহ অসমবাসীলৈ নমস্কাৰ থাকিল। যোৱা 8 জুন 2023 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 1 কৰোৰ প্লেণ্টেশ্যন অৰ্থাৎ 1 কোটি বৃক্ষৰোপণৰ যি ইতিহাস ৰচনা কৰিবলৈ গৈ আছে, তাতে আমি গোটেই অসমবাসী ৰাইজে অংশগ্ৰহণ কৰিব পৰাকৈ অনলাইন যোগে নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। এই অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আমি অনলাইন যোগে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেয়া এই ভিডিঅ'টিৰ জৰিয়তে চাওঁ আহক। প্ৰথমতে গুগল প্লে ষ্ট'ৰৰ পৰা অমৃত বৃক্ষ আন্দোলন নামৰ এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত অ'পেন কৰাৰ লগে লগে এইটো পেজ দেখা পাব, য'ত নেকি অমৃত বৃক্ষ আন্দোলনৰ গোটেইখিনি তথ্য চমুকৈ লিখা আছে। ইয়াতে এইখিনিও উল্লেখ কৰা আছে যে অংশগ্ৰহণকাৰীসকলে গছপুলিটো চোৱা চিতা কৰিবৰ কাৰণে প্ৰথম অৱস্থাত 100 টকা আৰু তাৰপিছত গছটো বাচি থাকিলে 200 টকা তেওঁলোকৰ একাউণ্টত গভৰ্ণমেণ্টে সোমাই দিব। আহক আমি সকলোৱে এই অমৃত বৃক্ষ আন্দোলনৰ অংশীদাৰ হওঁ। এতিয়া ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমি একদম তলত চাব ৰেজিষ্ট্ৰেশ্যন লিখা আছে। আমি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। ইয়াতে সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আমি আজিৰ ভিডিঅ'টোত আত্মসহায়ক গোটৰ বাইদেউসকলে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো চাওঁ আহক। আমি একেবাৰে ওপৰত ছেল্ফ হেল্প গ্ৰুপটো ক্লিক কৰিম। এতিয়া আমি প্ৰথমতে ছেল্ফ হেল্প গ্ৰুপৰ নামটো দিব লাগিব। থৈ ল'লোঁ মিলিজুলি ছেল্ফ হেল্প গ্ৰুপ, মিলিজুলি ছেল্ফ হেল্প গ্ৰুপ। আপোনালোকৰ যিটো নিজৰ ছেল্ফ হেল্প গ্ৰুপৰ নাম আছে সেইটো আপুনি ইয়াতে টাইপ কৰি দিব। তাৰপিছত ছেল্ফ হেল্প গ্ৰুপৰ ID নাম্বাৰ, আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কোড নাম্বাৰ থাকে NRLM-ৰ, সেইটো দিব পাৰে। তাৰপিছত ফুল নেম অফ SHG মেম্বাৰ, আত্মসহায়ক গোটৰ সদস্যজনীৰ সম্পূৰ্ণ নাম, উদাহৰণস্বৰূপে জয়মতী বৰ্মন বুলি ধৰি ল'লোঁ। তাৰপিছত জয়মতী বৰ্মনৰ মোবাইল নাম্বাৰটো দিব। উদাহৰণস্বৰূপে মই ইয়াতে 999 দি পেলাই দেখাই দিছোঁ। তাৰপিছত তেওঁৰ গাৰ্জিয়ান নাম, ফাদাৰ, মাদাৰ নহ'লে হাজবেণ্ডৰ নামটো দিব, জয়ন্ত বৰ্মন। বয়সটো দিব, বাইদেউগৰাকীৰ বয়স ধৰি ল'লোঁ 29 বছৰ। তাৰপিছত জেণ্ডাৰটো আপুনি ক্লিক কৰিলে ইয়াতে মেল ফিমেলটো ছিলেক্ট কৰিব। এতিয়া এড্ৰেছটো আপুনি ডিষ্ট্ৰিক্টটো ক্লিক কৰিলে অট'মেটিক আহি যাব, য'ত নেকি আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব বেনিফিচিয়াৰীৰ। তাৰপিছত বাইদেউগৰাকীৰ ব্লক, কোনটো ব্লকত পৰে। তাৰপিছত গ্ৰাম পঞ্চায়তটো আহিব, আপুনি বাইদেউগৰাকীক গ্ৰাম পঞ্চায়তটো দিব পাৰে। তাৰপিছত ভিলেজটো আপুনি নিজে লিখিব লাগিব। গ্ৰাম পঞ্চায়তটো আমি উদাহৰণস্বৰূপে চাপৰাকাটা ছিলেক্ট কৰিলোঁ। ভিলেজটো আপুনি টাইপ কৰিব লাগিব চাপৰাকাটা। এড্ৰেছটো চমুকৈ এড্ৰেছটো দিব, চাপৰাকাটা বুলি দিলে ছাপ'জ। বাইদেউগৰাকীৰ কোনটো পোষ্ট অফিচৰ অন্তৰ্গত হয়, বঙাইগাঁও থৈ ল'লোঁ। এতিয়া পুলিচ ষ্টেচনটো বঙাইগাঁও টাইপ কৰি দিলোঁ। তাৰপিছত পিনক'ডটো দিব, বঙাইগাঁৱৰ ধৰক 783380। তাৰপিছত আপুনি দেখা পাব বেনিফিচিয়াৰী গ্ৰেণ্ট অপশ্যন এণ্ড বেংক একাউণ্ট ডিটেইলছ। ইয়াতে ক্লিক কৰিলে য়েছ বা নো, যদি আপুনি এই গ্ৰেণ্টটো যোনটো 100 টকা আৰু 200 টকাৰ কথাটো আছে এইটো যদি বিচাৰে তেতিয়াহ'লে য়েছ মাৰিব। য়েছ মাৰাৰ লগে লগে আপোনাৰ আধাৰ নাম্বাৰটো
খুজিব। সঠিকভাৱে নিজৰ আধাৰ নম্বৰটো মাৰি দিব বেনিফিচিয়াৰীৰ। আধাৰ নম্বৰটো মই উদাহৰণস্বৰূপে 22 ইয়াতে মাৰি দিলোঁ। আধাৰ নম্বৰৰ একেবাৰে তলত আপোনাৰ যোনটো কনচেপ্ট আছে এইটো ক্লিক কৰি দিব। টিক মাৰ্কটো মাৰি দিব। তাৰপিছত আধাৰ লগত জড়িত মোবাইল নম্বৰটো দি দিব। উদাহৰণস্বৰূপে ইয়াতে 99 মই দি দিছোঁ। তাৰপিছত আধাৰৰ লগত লিংক থকা একাউণ্ট নাম্বাৰটো প্ৰিফাৰেবলি দি দিব। মই ইয়াতে 44 বুলি দেখাই দিছোঁ। তাৰপিছত সেই বেংকৰ IFSC কোডটো দিব লাগিব। IFSC কোডটো দিয়াৰ পিছত আপোনালোকৰ তলত বেংক পাছবুকটো আপলোড কৰিব লাগিব। আপুনি কেমেৰাটো অ'পেন কৰিব পাৰে, নহ'লে মোবাইলত থাকিলে অ'পেন গেলাৰী কৰি চিলেক্ট কৰি ল'ব পাৰে। ডকুমেণ্ট থাকিলে ডকুমেণ্টটো চিলেক্ট কৰি ল'ব পাৰে। আমি কেমেৰাটো চাইছোঁ। কেমেৰাটো ক্লিক কৰাৰ লগে লগে প্ৰথম অৱস্থাত আপোনাক বিচাৰিব, এক্সেছটো বিচাৰিব। আপুনি এলাউ কৰি দিব। এলাউ কৰাৰ লগে লগে আপোনাৰ কেমেৰাটো খোল খাব আৰু খুব ধুনীয়াকৈ আপুনি খুব ভালকৈ ক্লিয়াৰকৈ অহাকৈ বেংক পাছবুকটো ধুনীয়াকৈ ফটো মাৰিব। ফটো মৰাৰ পিছত আপুনি ভালকৈ তাক ক্ৰপ কৰি ল'ব। এই বাকচৰ ভিতৰত অহাকৈ গোটেইখিনি পাছবুকটো মিলাই ল'ব। মিলাই লৈ চিধা কৰি ল'ব। তাৰপিছত ওপৰত ক্ৰপ অপশ্যনত গৈ চিলেক্ট কৰি দিব। দিয়াৰ লগে লগে পাছবুকটো আপোনাৰ ইয়াতে শ্ব' কৰিব। তাৰপিছত তলত আহিব। তলত আহিলে আপুনি দেখা পাব চেণ্ড OTP বুলি আছে। চেণ্ড OTPত আপুনি ক্লিক কৰিব লাগিব আৰু লগে লগে আপোনাৰ ফোন নাম্বাৰত এটা OTP গুচি যাব 6টা সংখ্যাৰ। সেই OTPটো আপুনি মাৰিব লাগিব। তাৰপিছত আপোনাৰ এটা কেপচা আহিব ছাইডত, এণ্টাৰ কেপচা বুলি। লেফ্ট ছাইডে যোনটো আছে 561879, ঠিক তেনেদৰে যি আছে সেইটোৱে বহাই দিব। বহাই দিয়াৰ লগে লগে ঠিক একে বহাব। মই ইয়াতে ডাবল 7 হৈ গ'ল ভুলতে। যোনটো আছে কেপচাটো ছেইম সেইটোৱে বহাব। তাৰপিছত আপুনি ছাবমিট বটন ক্লিক কৰি দিব। ছাবমিট বটন ক্লিক কৰি দিয়াৰ লগে লগে ইউ হেভ ৰেজিষ্টাৰ্ড ছাকচেছফুলি বুলি আহিব আৰু এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি যাব, যোনটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। অনলাইনৰ জৰিয়তে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো এই প্ৰক্ৰিয়াৰ জৰিয়তে কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সকলোকে এই অমৃত বৃক্ষ আন্দোলনৰ অংশ ল'বলৈ মই ইয়াৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ।